মানে ধাৰ লৈ সংসাৰ চলাই থকা নিচিনাকৈ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰ চলাইছে মানে যে কিছুমান মানুহে ধাৰ লৈ সংসাৰ চলাই থাকে নহয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াইও ধাৰ লৈ এখন চৰকাৰ চলাইছে ধাৰ লৈ চৰকাৰ চলোৱাতনো কি গৌৰৱ কৰিব লগা কথা আছে কোনো গৌৰৱ কৰিব লগা কথা নাই জন্ম হৈ শিশুটোৰ ওপৰত ধাৰৰ বোজা প্ৰতিটো শিশুৰ বোজা হৈ গ'ল 40,000তকৈ বেছি আগতে 38,000 আছিলে এতিয়া 40তকৈ বেছি হ'ল গতিকে আমি এখন উৎপাদনশীল ৰাজ্য হোৱাটো বিচাৰোঁ তেওঁ পাঞ্জাবৰ কেতিয়াবা ৰেফাৰেঞ্চ দিয়ে কিন্তু পাঞ্জাবে টকাবোৰ ধাৰ ল'লে তেওঁলোকে উৎপাদনশীল ক্ষেত্ৰবোৰত প্ৰয়োগ কৰে ক'ৰবাত উদ্যোগ ক'ৰবাত কৃষি ক'ৰবাত বেলেগ বেলেগ কৃষিৰ লগত জড়িত হৈ থকা উদ্যোগ এইবোৰত তেওঁলোকে পইচাবোৰ খৰচা কৰে তেওঁলোকে ভোট কিনিবলৈ পইচা খৰচা নকৰে হিমন্ত বিশ্ব শৰ্মাই ভোট কিনিবলৈ পইচা খৰচা কৰে গতিকে মানে দুৰ্ভাগ্য এইটোৱে চাওক জনকল্যাণকামী এখন দেশত হিতাধিকাৰী আঁচনি লাগিবই কিন্তু সকলোকে 60% মানুহ যদি পৰনিৰ্ভৰশীল হয় তেতিয়াহ'লে আমি কেনেকৈ ভৰিপত্য হ'ম অসমখন কেনেকৈ ধনী হ'ব আপোনালোকবোৰ কেনেকৈ ধনী হ'ব প্ৰতিটো পৰিয়াল কেনেকৈ ধনী হ'ব ধনী হোৱাৰ ৰাস্তাটো আমি দিব লাগিব যিসকলে নোৱাৰে তেওঁলোকক আমি সকাহ দিম কৰ কাটল লগাই দিছে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বঢ়াইছে বিদ্যুতৰ মাচুল বঢ়াইছে পেট্ৰলৰ দাম বঢ়ালে ডিজেলৰ দাম বঢ়ালে গেছৰ চিলিণ্ডাৰ বঢ়ালে মাটিৰ খাজানা 5 গুণ বঢ়ালে ক'ত বঢ়োৱা নাই অকল উশাহ নিশাহত কেৱল মেচিন লগাই দিবলৈ বাকী আছে উশাহ নিশাহত টেক্স দিবলৈ বাকী আছে মিউনিচিপালিটি বৰ্ডৰ টেক্স লগাইছে তেওঁ ছলিড ৱেষ্ট মেনেজমেণ্টৰ নামত টেক্স লগাইছে ক'ত লগোৱা নাই এতিয়া মানে মাটি আনকি আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিলেও আগতে যিবোৰ মাটি ৰেজিষ্ট্ৰেশ্যন কৰিলে একেবাৰে কম পইচা আছিল সেইবোৰ এতিয়া 5 লাখ টকা দিব লাগে ফাইনবোৰ আগতে য'ত 1,000 আছিলে 10,000 হয় নাই বাইকৰ ফাইন 10,000 গাড়ী কিবা ফেইল মাৰিলে 10,000 বহু মানুহে নিজৰ বিপদৰ কাৰণে এতিয়া দুখীয়া মানুহ এজনে গাড়ী চলাই আছে তেওঁ কিবা কাৰণত এটা ফেইল কৰিব পাৰে এদিন দুদিন সেইটো কেনেকুৱা ডিঙি চেপা দি নিছে আগৰ 1,000টো 2,000 হ'ব পাৰে সেইটো আমি কেতিয়াও অস্বীকাৰ কৰা নাই 10,000 কেনেকৈ হৈছে তোমালোকে কৰিলে 7 খুন মাফ আৰু জনতাই কৰিলে তোমাৰ দুখীয়া সৰু সুৰা দুখীয়া খাটি খোৱা মানুহক তোমালোকে ডিঙিত হেঁচা দি ধৰিবা গতিকে এইটো হ'ব নোৱাৰে এইটো আমি দুৰ্ঘৰ বিৰোধী এখন সেইকাৰণে কৈছোঁ এখন সাধাৰণ মানুহৰ চৰকাৰ নহয় এইখন ৰামদেৱৰ আম্বানীৰ আদানীৰ কৰ্পৰেট বণিক গোষ্ঠীৰ আৰু তেওঁলোকৰ নিজৰ পৰিয়ালৰ হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ ককাই ভাই কেইজনমান আছে নহয় ঘৈণীয়েকটো আছে পুতেক আছে আৰু দুজনমান সহোদৰ ভাই আছে নহয় নন্দী ভিংগী এইবোৰ চব আছে এইবোৰ চবেই মিলি তাৰমানে শোষণ কৰা এখন চৰকাৰখন ইছ্যু থাকিব চাওক প্ৰথম হৈ গ'ল অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি দ্বিতীয় দুৰ্নীতিটোত মুখ্যমন্ত্ৰী পৰিয়ালৰ দুৰ্নীতি কেন্দ্ৰীভূত দুৰ্নীতি ব্যৱস্থা সিন্ডিকেট তাৰ উপৰিও কমিশ্যন ৰাজ আৰু বিভিন্ন ধৰণৰ মানে তেওঁলোকে যি ধৰণে মানুহৰ পৰা লুণ্ঠন কৰিবৰ কাৰণে অসাধু চক্ৰক উৎসাহিত কৰিছে এইবোৰৰ বিৰুদ্ধে তাৰ লগে লগে জাতীয় যিবোৰ বিষয়ত তেওঁলোকে আমাক ঠগিছে এই যে ক'লে যে অসম চুক্তি ৰূপায়ণ কৰা হ'ব নকৰিলে 6 নম্বৰ দফা ৰূপায়ণ কৰিবৰ কাৰণে কমিটি বনাই প্ৰতিবেদন লৈও প্ৰতিবেদন গ্ৰহণ নকৰিলে বা যিবোৰ প্ৰতিশ্ৰুতি দিছিল আমাক কৃষকৰ আয় দুগুণ কৰিব মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব পেট্ৰল গেছৰ চিলিণ্ডাৰ দাম বঢ়াটো নিয়ন্ত্ৰণ কৰিব এইবোৰ নকৰিলে 6 জনগোষ্ঠীক জনজাতিকৰণ দিব মাটিৰ অধিকাৰ দিব মাটিৰ পট্টা দিব এইবোৰ কাম তেওঁলোকে যিবোৰ নকৰিলে এইবোৰ হ'ব মূল ইছ্যু কাৰণ যিবোৰ প্ৰতিশ্ৰুতি তেওঁলোকে দিছিল দি পালন নকৰিলে তাৰ উপৰিও উন্নয়নৰ যিটো ভুল মডেল তেওঁলোকে দিছে তেওঁলোকে বহুত মানে 1.5 লাখ কোটি টকা তেওঁলোকে ঋণৰ বোজা লৈছে কিন্তু তাৰ বিপৰীতে আমাক মানে উন্নয়নৰ কাৰণে আমি ধন আহৰণ কৰিবলৈ আমাক কোনো ধৰণৰ সুবিধা দিয়া নাই চাকৰি বাকৰি দিয়া নাই চাকৰি 1 লাখ চাকৰি এবছৰত দিম কৈছিল কিন্তু নোৱাৰিলে এতিয়া গোটেই 5 বছৰ 8 বছৰ হ'বলৈ হ'ল এতিয়ালৈকে 1 লাখ সম্পূৰ্ণ নহ'ল এই কথা বতৰাবোৰ মানুহৰ মাজলৈ লৈ যাম আমি কি কৰিব খুজিছোঁ আমি নতুন কি ব্যৱস্থা কেনেকৈ মানে অৰ্থনীতিৰ বাট কোনটো দিম আত্মনিৰ্ভৰ কেনেকৈ হ'ব এইটো আমি ৰাইজক আমাৰ এই বিষয়বোৰ আমি আগবঢ়াই লৈ যাব লাগিব অকল তেওঁলোকৰ সমালোচনা কৰি আমি মানুহৰ মাজলৈ নাযাওঁ আমি কি ভাবিছোঁ কেনেকুৱা মানে কৃষিভূমিক কেনেকৈ জলসিঞ্চন হ'ব লাগিব তেওঁলোকে কেনেকৈ উৎপাদিত সামগ্ৰীৰ দাম পাব লাগিব শীতলীকৰণৰ কাৰণে কি ব্যৱস্থা কৰিব লাগিব বজাৰটো বনিয়া গোষ্ঠীৰ নিয়ন্ত্ৰণত আছে এইটো আমি অসমৰ মানুহে কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰোঁ এই ব্যৱস্থাবোৰক লৈ বা ইউনিভাৰ্চেল বেচিক ইনকম তাৰমানে নিবনুৱা যুৱক যুৱতীসকলক উৎপাদনশীলতা বঢ়াবৰ কাৰণে যিটো ভাত্তা দিয়ে বিশ্বজুৰি যিটো আছে সেইটো আমি কেনেকৈ দিব পাৰোঁ সেই সম্পৰ্কটো আমি চিন্তা চৰ্চা কিন্তু ভাত্তা শুই বহি থাকি নাপায় তেওঁলোকে প্ৰশিক্ষণ ল'ব লাগিব কামলৈ যাব লাগিব নিজকে প্ৰডাক্টিভ এটা মানুহ হিচাপে নিজকে গঢ়ি তুলিব লাগিব সেই পৰিকল্পনা আমি দিহে মানুহৰ মাজলৈ যাম